কৈ আছে যে মহিলাসকলৰ কাৰণে 33% বিধানসভা আৰু লোকসভাত আসন সংৰক্ষণ লাগে। মই এবাৰ অসমৰ ইলেকশ্যনৰ ভোটত আমাৰ এবাৰ ইলেকশ্যনত মহিলা আৰু পুৰুষ কিমান আছিলে চাইছিলোঁ আৰু মহিলা আৰু পুৰুষ চাওঁতে দেখিছিলোঁ যে পুৰুষ আছিলে 1,25,31,552 জন আৰু মহিলা আছিলে 1,25,22,593 গৰাকী। অৰ্থাৎ মাত্ৰ মহিলা ভোটাৰৰ সংখ্যা কম আছিলে 8,959 গৰাকী, মানে 9,000। পুৰুষ আৰু মহিলা যেতিয়া সমান সমান ভোটাৰ, মই ভাবোঁ যে সংৰক্ষণটো 33% নহয়, সংৰক্ষণ 50% হোৱা অতি প্ৰয়োজন। এইটো 1 নম্বৰ। 2 নম্বৰ, সংৰক্ষণ আজিৰ পৰা হ'ব লাগে। আজিৰ পৰাই আমাৰ বিধানসভাত প্ৰস্তাৱ ল'ব লাগে যে আজিৰ পৰা হ'ব লাগে। তাত মানে ভৱিষ্যতে ডিলিমিটেশ্যন হ'ব। ডিলিমিটেশ্যন হোৱাৰ পাছতহে, আসনৰ সংখ্যা বঢ়াৰ পাছতহে আমি মহিলাসকলক আকৌ সংৰক্ষণ দিম। এইটো নহয় এতিয়াৰ পৰা যেখন 126খন আছে তাৰ আধাটো আমি মহিলাসকলক দিওঁ। দৰকাৰ হ'লে মোৰ সমষ্টিটো মহিলাত পৰক, কোনো অসুবিধা নাই। কিন্তু 126খন আসনৰ ভিতৰত আমাৰ যি 14খন আছে, 14খন আসনৰ ভিতৰত লোকসভাৰ 7খন আসন মহিলাই পাওক। লোকচানটো ক'ত? কিয় বিজেপি দলে তাৰ লগত এডাল নেগুৰ লগাই দিছে যে মহিলা সংৰক্ষণ 33% দিম, কিন্তু তেতিয়াহে দিম যেতিয়া বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা বাঢ়িব। এইটো হ'ব নালাগে। মই ভাবোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 15 ৰাষ্ট্ৰক বা চৰকাৰক অধিকাৰ প্ৰদান কৰিছে যে মহিলা আৰু শিশুসকলৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু সেই আৰ্টিকল 15ৰ অধীনত পঞ্চায়তী ৰাজৰ 73 সংশোধন আৰু 74 সংশোধনত ইতিমধ্যে মহিলাসকলক সংৰক্ষণ দি দিয়া হৈছে 50%। ইতিমধ্যে সংৰক্ষণ দি দিয়া হৈছে। বিভিন্ন ৰাজ্যত 50% হৈ গ'ল, ক'ৰবাত 33%। পঞ্চায়তত ইতিমধ্যে সংৰক্ষণ দি দিয়া হৈছে। যিটো ইতিমধ্যে 73 আৰু 74ত সংশোধনীত ইতিমধ্যে দিছে, সেই একেই অনুচ্ছেদৰ অধীনত সেইটোক এতিয়া আকৌ ডিলিমিটেশ্যনৰ লগত জড়িত কৰাৰ কি অৰ্থ থাকিব পাৰে? অধ্যক্ষ ডাঙৰীয়া, আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ মহিলাসকলে একেবাৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা মহিলাসকলৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে যুঁজি আহিছিলে এনি বেচাণ্ট, যুঁজি আহিছিলে সৰোজিনী নাইডু। তেওঁলোকে আনকি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ভাৰতৰ সংবিধান যেতিয়া ৰচনা হৈছিলে, যাক আমি কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেট বুলি কওঁ, 3 বছৰ ধৰি গোটেই ভাৰতবৰ্ষৰ লিডাৰবিলাকে সেইবিলাকৰ ওপৰত বিতৰ্ক কৰি আছিলে। তেতিয়াও সৰোজিনী নাইডু আৰু বিজয়া লক্ষ্মী পণ্ডিতে স্পেচিয়েলি দাবী উত্থাপন কৰিছিলে যে মহিলাৰ অধিকাৰ সম্পূৰ্ণ ভাৰতৰ সংবিধানত সুৰক্ষিত হ'বই লাগিব। গতিকে মই ভাবোঁ যে এতিয়া যি কথা ক'ব খুজিছে চৰকাৰে যে নহয় 33%হে অকল সংৰক্ষণ দিব লাগে আৰু আসন বঢ়াৰ পাছতে সংৰক্ষণ মহিলাসকলক দিম, তাৰ আগতে নিদিওঁ, আমাৰ থকাখিনিৰ পৰা নিদিওঁ, নতুনকৈ বঢ়োৱাৰ পাছতহে দিম। এই যিটো যুক্তি, এই যিটো কথা, এই কথাটো তেওঁলোকে আঁতৰাই ৰাখিব লাগে। আজি সকলোৱে কৈ আছে যে নহয় বিজেপি মহিলাসকলৰ কাৰণে সাংঘাতিক ধৰণে মানে সচেতন, কিন্তু আমিতো দেখিছোঁ 73rd এমেণ্ডমেণ্ট, 74th এমেণ্ডমেণ্ট, এইবোৰ 1992ত হৈছে। তেতিয়া বিজেপিৰ চৰকাৰ ভাৰতবৰ্ষত আছিলে নেকি? তাৰ পাছত আমি যদি দেখোঁ মহিলা সংৰক্ষণ বিধেয়ক প্ৰথমবাৰৰ কাৰণে আনিছিলে দেৱগড়া চৰকাৰৰ দিনত। কি তেতিয়া বিজেপি চৰকাৰ আছিলে নেকি? বিজেপিৰ চৰকাৰ। আজিৰ দিনটোত ভাৰতবৰ্ষৰ লোকসভাৰ মহিলাৰ প্ৰতিনিধিত্ব মাত্ৰ 15%। আজিৰ দিনটোত। গতিকে আজিৰ দিনটোত মই আপোনালোকৰ সন্মুখত একদম স্পষ্ট ভাষাৰে ক'ব খোজোঁ, স্পষ্ট ভাষাৰে, যে ৰাইজৰ দলে ভাৰতৰ মহিলাসকলৰ 50% সংৰক্ষণ বিচাৰে, নাম্বাৰ 1। নাম্বাৰ 2, ভৱিষ্যতে সংৰক্ষণ দিব লাগিব এইটো নহয়, এতিয়াৰ পৰাই আজিৰ পৰাই সংৰক্ষণ দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা কওক আৰু সেই প্ৰস্তাৱ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা কওক আৰু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰি স্পষ্টভাৱে কৈ দিয়া হওক যে নৰেন্দ্ৰ মোদী চৰকাৰে যি ৰাজনীতি কৰিছে,
যে ভৱিষ্যতে ডিলিমিটেশ্যন হোৱাৰ পাছতে মহিলাসকলক সংৰক্ষণ কৰিব, এই কথা আমি অসম বিধানসভাই নামানো। আমি অসম বিধানসভাই বিজেপিৰ এই ৰাজনীতিত ভৰি নিদিওঁ। অসম বিধানসভাই কোনো পধ্যে এইটো কথা নামানো যে ভৱিষ্যতে আসন বঢ়াব, তাৰ পাছতে মহিলাসকলক সংৰক্ষণ দিয়া হ'ব। অধ্যক্ষ মহোদয়, 50% সংৰক্ষণ লাগে, চৰকাৰী আৰু আজিৰ পৰাই সংৰক্ষণ প্ৰস্তাৱৰ লাগে, এই দাবী উত্থাপন কৰি আজি আমাৰ অসম বিধানসভাৰ পৰা মন্ত্ৰী- ৰিজলিউশ্যন পাছ হ'ব লাগে বুলি মই দাবী উত্থাপন কৰিছোঁ। অধ্যক্ষ মহোদয়।